মৰাণ নেমু পথাৰৰ কৃষক টিপেশ্বৰ বৰালৈ কৃষক বঁটা আগবঢ়োৱা হৈছে। বলৰাম বাইলুং বৰুৱা সোঁৱৰণী কৃষক বঁটা প্ৰদান কৰা হৈছে টিপেশ্বৰ বৰাক। এই বঁটাত আছে গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ লগতে কৃষক বঁটাৰ স্মাৰক। শৰাই জাপিৰেও সম্বৰ্ধনা জনোৱা হৈছে তেখেতক। শিমলুগুৰিৰ কেন্দুগুৰি আঞ্চলিক বহাগী বিদায় উৎসৱত এই বঁটা প্ৰদান কৰা হয়। আঞ্চলিক সমিতিৰ সহযোগত যি বহাগী বিদায় সন্মিলন পাতিলে আৰু উদ্যোক্তাসকলক মই বহুত অশেষ ধন্যবাদ দিছোঁ। কাৰণ যিজন নেকি কৃষকে শস্য উৎপাদন কৰি যদি কৃষক শ্ৰেণীটো নাথাকিলেহেঁতেন আজি মানুহে খাবলৈ নাপালেহেঁতেন। এনেকুৱা এজন কৃষকক এনেকুৱা এটা সন্মান ৰখাৰ কাৰণে মই বহুত ধন্যবাদ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে এনেদৰে কৃষকসকলক এই সমিতিসমূহে যাতে সন্মান কৰি থাকে তাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু মই গৌৰৱবোধ কৰিছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা কাম আগবঢ়াই নিবলৈ কৈছোঁ। আৰু ময়ো এজন কৃষক হিচাপে মোৰ স্থানীয় যি দুই এজন আশে পাশে যুৱক আছে, মই যিখিনি আইডিয়া মই যিখিনি কৌশল জানো, মই কোনোবা এখন মিটিঙত গ'লেই মই সকলোকে কৈ দিওঁ, যিহেতু তেখেতসকলো উপকৃত হওক। এইটো যে মই শিকিলোঁ কথাটো যে মই কাকো নকওঁ, মই অকল কৰি কিবা এটা লাভৱান এই কথাটো নহয়। সকলো কৃষক শ্ৰেণীটো জীয়াই থাকিলেহে আমাৰ এই কৃষক গোষ্ঠীটো আৰু আমাৰ জনসাধাৰণ জীয়াই থাকিব পাৰিব। গতিকে এই অনুষ্ঠানটোত মই বহুত জেগাত ঘূৰিছোঁ, কিন্তু এই কেন্দুগুৰি অঞ্চলে যে এই পদক্ষেপটো লৈছে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু মই আজি এই মঞ্চত দুআষাৰ ক'বলৈ পাই মই বহুত আনন্দিত হৈছোঁ। তাকো মই ধন্যবাদ দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।